অভিনয় আছিল কৰ্মময় জীৱনৰ একমাত্ৰ ভৰসা। সেয়াও যেন এতিয়া নোহোৱাৰ পথত। কিয় বাৰু জানেনে? আহকচোন এবাৰলৈ হ'লেও পৰিয়ালটোলৈ সঁহাৰি জনাওঁ। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত প্ৰবীণ অভিনেতা ভূপেন বৰ্মন। ৰাইজৰ পৰা সহায় বিচাৰিছে ভ্ৰাম্যমানৰ শিল্পী গোলাপী বৰ্মনে। জীৱনৰ অধিকাংশতকৈও অধিক সময় ধৰি দৰ্শক ৰাইজক অভিনয়ৰ যোগেদি মনোৰঞ্জন দি অহা নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত দমদমা গাঁৱৰ প্ৰবীণ অভিনেতা ভূপেন বৰ্মন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ উপযুক্ত চিকিৎসাৰ অভাৱত জীৱন মৃত্যুৰে যুঁজি আছে। বিগত 4টা দশকে ভ্ৰাম্যমান থিয়েটাৰ তথা যাত্ৰা পাৰ্টিত বলিষ্ঠ অভিনয় কৰি দৰ্শক ৰাইজৰ সমাদৰ লাভ কৰি অহা ভূপেন বৰ্মন আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত। এবছৰ পূৰ্বৰ পৰাই অসুস্থ হৈ থকা অভিনেতাগৰাকীয়ে চৰকাৰী বেচৰকাৰী বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰাৰ অন্তত বিগত 3 মাহ পূৰ্বে অভিনেতাজনৰ দেহত ধৰা পৰে কৰ্কট ৰোগ। যোৱা এমাহ পূৰ্বে তেওঁৰ এটি অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হয় যদিও পুনৰ আৰু এটি অস্ত্ৰোপচাৰ কৰিব লাগিব অভিনেতাজনে। আয়ুষ্মান কাৰ্ডৰ পৰা পৰিয়ালটিয়ে আৰ্থিকভাৱে কিছু সকাহ পাইছিল যদিও চিকিৎসাৰ বাবদ দুৰ্ভগীয়া পৰিয়ালটিয়ে ইতিমধ্যে পোহনীয়া গৰু ছাগলী সা সম্পত্তি বিক্ৰী কৰি দিশহাৰা হৈ পৰিছে। শেহতীয়াভাৱে অভিনেতাজনক সপ্তাহৰ মূৰে মূৰে চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলগীয়া হোৱাত আৰ্থিক সমস্যাত ভুগি বিপাঙত পৰিছে পৰিয়ালটোৱে। প্ৰবীণ অভিনেতাগৰাকীয়ে এতিয়া অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ ঘৰতে জীৱন মৃত্যুৰে যুঁজ অতিবাহিত কৰিছে। ভূপেন বৰ্মনে 80 দশকৰ পৰা ভ্ৰাম্যমান জগতত খোজ পেলাই ইন্দ্ৰাণী থিয়েটাৰ, শংকৰদেৱ থিয়েটাৰ, বীণাপানী থিয়েটাৰ, প্ৰাগজ্যোতিষ থিয়েটাৰ, ভাস্কৰ থিয়েটাৰ, অপ্সৰা থিয়েটাৰ, সুৰদেৱী থিয়েটাৰ আদিত দুৰ্দান্ত অভিনয় কৰি থিয়েটাৰ প্ৰেক্ষাগৃহত দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত এইগৰাকী অভিনেতাক সুস্থ কৰি তুলিবলৈ ভ্ৰাম্যমানৰ কণ্ঠশিল্পী তথা তেওঁৰ পত্নী গোলাপী বৰ্মনে ৰাইজৰ পৰা আৰ্থিক সাহায্য বিচাৰিছে। আবাহন, কহিনুৰ, ৰাজশ্ৰী ইত্যাদি থিয়েটাৰত মঞ্চ জগতৰ মহাৰাণী প্ৰস্তুতি পৰাশৰ, বৰষাৰাণী বিষয়া যতীন বৰা, আঙুৰলতা ডেকাৰ সৈতে অভিনয় কৰাৰ উপৰিও ভ্ৰাম্যমান থিয়েটাৰত সংগীত পৰিৱেশন কৰা গোলাপী বৰ্মনে শিল্পীসকলৰ পৰা বিচাৰিছে আৰ্থিক সহায়। যদিহে কোনো সদাশয় ব্যক্তিয়ে অভিনেতাজনলৈ আৰ্থিক সহায় আগবঢ়াব বিচাৰে তেন্তে পত্নী গোলাপী বৰ্মনৰ অসম গ্ৰামীণ বিকাশ বেংক ৰামপুৰ শাখাত থকা 70093002600369 একাউণ্ট নম্বৰ IFC PUNBORRBAGB অথবা পুত্ৰ দীপেন বৰ্মনৰ 9365092676 নম্বৰত গুগল পে' কৰিব পাৰিব। ৰাইজক আমোদ দিয়া অভিনেতাজনৰ চিকিৎসাৰ বাবে চৰকাৰৰ পৰাও সহায় ভিক্ষা মাগিছে শিল্পী পত্নী গোলাপী বৰ্মনে। দুটা মানুহ একেলগে ঘৰত বহি যাম, গতিকে সদৌ অসমবাসী ৰাইজক মই কেনেকৈ মানুহজন সুস্থ হ'ব, তাৰমানে এতিয়া গম পাইছোঁ যে মানুহজন সুস্থ হ'ব, অলপমান কিবা সহায় পালে সুস্থ হৈ যাব। এতিয়া যদি তেওঁ যেনে সুস্থ নহ'লে হয়, জনা গেল হয়, তেতিয়াহ'লে মই এনেকুৱা কাকো নজনালোঁ হয়। কিন্তু এতিয়া তেওঁ সুস্থ হ'ব, সুস্থটো হ'লে অকণমান কিবা সহায় পালে আৰু সুস্থটো হৈ যাব মানুহজন, তেনেকুৱা এটা মানে অনুমান কৰা গৈছে। গতিকে মই তেওঁলোকক আমাৰ থিয়েটাৰৰ এক্টৰবিলাকক বা মালিক মহোদয়বিলাককো অনুৰোধ কৰিছোঁ, যাত্ৰা পাৰ্টিৰো মালিক মহোদয়বিলাকক অনুৰোধ কৰিছোঁ আৰু গোটেই অসমবাসীক অনুৰোধ কৰিছোঁ মোক যেন অকণমান সহায় আগবঢ়ায়, তেতিয়া মানুহজন সুস্থ কৰিব পাৰিম মই। আগততো বহুত টকা গ'ল আৰু পিছত বা কিমান আছে আৰু অপাৰেশ্যন আছে। আমি ঘৰৰ চব বস্তুৱে বিক্ৰী কৰিলোঁ, ল'ৰা চাকৰি নাই, বস্তুবিলাক গৰু ছাগলী চব বিক্ৰী কৰা হৈ গ'ল। এতিয়া আৰু কি বিক্ৰী কৰিম, তেনেকুৱা এটা পৰ্যায় হৈ পৰিছে। নৃত্য সম্ৰাট যতীন গোস্বামী ছাৰৰ লগত তেওঁ কেইবাবছৰো আছে, বহুত বছৰ ভাস্কৰ থিয়েটাৰত অভিনয় কৰিছে, বীণাপানী থিয়েটাৰত অভিনয় কৰিছে, মানৱ সত্ৰক ভালকৈ জানে আৰু
ইন্দ্ৰাণী থিয়েটাৰত অভিনয় কৰিছে বহুত বছৰ আৰু অপ্সৰা থিয়েটাৰত পুৰণা থিয়েটাৰ প্ৰায় পুৰণা থিয়েটাৰবিলাকত প্ৰায়ে আছিলে তেওঁ মোৰ তেনেকুৱা মনতো নাহে তেওঁ আছিলে পুৰণা থিয়েটাৰ কেশৱ ৰাজবংশীৰ লগত আছিলে ৰেব বৰা ছাৰৰ তলত তেওঁ অভিনয় শিকিছিলে এনেকুৱাকৈ পদ্ম বৰা ছাৰৰ তলত তেওঁ অভিনয় শিকিছিলে সাগৰিকা গোস্বামীৰ লগত কৰিছিলে এনেকুৱাকৈ তাৰমানে তেওঁ পুৰণা এক্টৰবিলাকৰ লগত তেওঁ কৰিছিলে প্ৰায় নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z